এইটো কি জানেনে? এইটো মাটিমাহৰ দালি। মাটিমাহৰ দালি আজি খাবলৈ বৰ মন গৈছে। বিলাহী চিলাই দি মাটিমাহৰ দালি বনাইছোঁ। আৰু এইটো হ'ল বৰিয়ালি মাছ, অকণমান ডাঙৰ চাইজটো। ভাল লাগে, বজাৰত পাইছোঁ। তাৰপিছত বৰিয়ালি মাছ কেইটামান লৈ আনিলোঁ। আনি পেলাই আৰু এই বনালোঁ। টেঙা বনাইছিলোঁ, সৰিয়হ দিলোঁ আৰু আপোনাৰ বিলাহী আৰু নেমু টেঙা এনেকৈ দি পেলাই বনালোঁগৈ। টেঙা আৰু মাটিমাহৰ দালি, টেঙা আৰু এই মাছকেইটা দেখিছেনে? বৰ টেষ্টি হয় এই খাবলৈ। আৰু টেঙা অলৰেডি হৈয়ে গ'লগৈ। মাছ দি দিলোঁ। তাৰপিছত আপোনাৰ ভেন্দি ফ্ৰাই, বেচনেদি ভাজিছিলোঁ। ভেন্দিটো এনেকুৱা ফ্ৰাই কৰিছোঁ আজি। তাৰপিছত বৰা, মানে পকৰা আৰু ভেন্দি পকৰা। তাৰপিছত এনেকৈ কেতিয়াবা খাই বহুত ভাল লাগে ভেন্দি। কিমান আৰু কাটি কাটি খাব। ময়ো এবাৰ ভাবিছিলোঁ নাই এনেকৈ বনামগৈ। পকৰাটো খাই বহুত ভাল লাগে। বেচন চুজি এনেকৈ দি পেলাই, বেকিং পাউডাৰ এনেকৈ দি পেলাই ধুনীয়াকৈ হেৰি কৰিছোঁ। তাৰপিছত আপোনাৰ পিঁয়াজ কাটি, শুকান জলকীয়া পুৰি আপোনাৰ ডিম আৰু আলুত পিটিকা বনাম। এনেকৈ খাই চাবচোন, বহুত টেষ্টি লাগে। শুকান জলকীয়া পুৰি পেলাই বনালে আৰু পিঁয়াজ দি এনেকৈ সানি ল'ব লাগে আৰু মেগী মছলা অলপ দি দিব লাগে। এনেকৈ দি পেলাই পিটিকিব লাগে, পূৰা পিটিকি ল'ব লাগে। মানে পিঁয়াজটো আৰু শুকান জলকীয়াৰ লগত পিটিকি লৈ পেলাই আপোনাৰ আলু হওক বা ডিম হওক, যিকোনো থাকিলেই হ'ল। আলু থাকিলেও হ'ল, ডিম থাকিলেও হ'ল। এনেকৈ পিটিকি পেলাই বনালোঁ আৰু ডিম পিটিকা, তাৰপিছত আপোনাৰ ভেন্দি ফ্ৰাই আৰু টেঙা, মাটিমাহৰ দালি অলৰেডি হৈ গ'ল বনোৱা। তাৰপিছত থালিখন এয়া দিলোঁ। থালিখন এয়া টেঙা আছে, মাটিমাহৰ দালি আছে, পিটিকা আছে, মাছ আছে। তাৰপিছত ভেন্দি ফ্ৰাই, মানে আপোনাৰ পকৰা আছে, ভেন্দি পকৰা হয়। এয়া ভেন্দি পকৰা, চিম্পুল থালি হয়। তাৰপিছত জলকীয়াটো দেখিছে, জলকীয়াটো থাকেই আৰু। জলকীয়াটো মই বৰ ভাল পাওঁ জলকীয়া খাই, আৰু জলকীয়া লাগেই মোক। এয়া ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব। যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব। বাই বাই।